প্ৰথম কথা হ'ল আমাৰ পাৰ্টিটো হৈছে নেশ্যনেল পাৰ্টি আৰু এই পাৰ্টিয়ে ইতিমধ্যে মোদী ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত কৈছে যে আমি 370টা সিট আমি ভাৰতীয় জনতা পাৰ্টি পাম আৰু 400 পাৰ মানে NDA পাব বুলি ইতিমধ্যে নিজ মুখেৰে ঘোষণা কৰিছে। তাৰ ভিতৰত ইতিমধ্যে অসমত 14টা সিট আছে। 14টাৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিয়ে মানে আমি এলায়েন্সে আমাৰ NDA আমি 12টা সিট পাম বুলি ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। কাৰণ ইয়াৰ কাৰণ হৈছে আমি যেনেধৰণৰ সংগঠন কৰিছোঁ, আমাৰ দিল্লীত থকা চৰকাৰখনে এই 10 বছৰত যিখিনি কাম কৰিছে আৰু অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰতো যথেষ্ট কাম কৰা হৈছে। তাৰ পৰা আমি ইতিমধ্যে সুগৌৰৱেৰে কৈছোঁ যে অসমৰ জনগণে আমাক ভোট দিব আৰু আমি অসমত 14টা সিটৰ ভিতৰত 12টা সিট জিকিবলৈ আমি সক্ষম হ'ম। হয়, এতিয়া ইলেকশ্যন আছে, নিশ্চয় যিটো পাৰ্টিৰ হয়তো কোনো ভেটি নাই তেনেকুৱা পাৰ্টিবিলাকো ইতিমধ্যে তেওঁলোক প্ৰাৰ্থীত্ব আগবঢ়াব, কাৰণ ইলেকশ্যন আহিছে। সেইকাৰণে আপুনি কোৱা নিচিনাকৈ ইতিমধ্যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ইতিমধ্যে কৈছে যে আমি তেওঁলোকৰ এলায়েন্সত তেওঁ থিয় হ'ব। এনেধৰণৰ কথাবিলাক আহিছে। নিশ্চয় আহি থকা দিনকেইটাত হয়তো আৰু সৰু সৰু কিছুমান পাৰ্টি হয়তো তেওঁলোক প্ৰাৰ্থীত্ব আগবঢ়াব। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টি আজি তাৰিখত গোটেই ভাৰতবৰ্ষত আমাৰ সংগঠন যথেষ্ট শক্তিশালী আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে 370টা সিট 300 ধাৰা আমি ইতিমধ্যে জম্মু কাশ্মীৰৰ পৰা আমি উইড্ৰ কৰিছোঁ, পাৰ্লিয়ামেণ্টত পাছ কৰিছোঁ আৰু সেইকাৰণে 370টা আমি পামেই। কিন্তু NDA আমাৰ ডিব্ৰুগড় সমষ্টিটো জিকিমেই চবেই ক'ব জিকিম বুলি, কিন্তু সংগঠন ব্যক্তি ইয়াতে আমি ইয়াত 100-200 মানুহ গোট খাই আছোঁ। আপুনি সোধকচোন তেওঁৰ পাৰ্টিৰ কোনোবা মেম্বাৰ আছে নেকি? কিন্তু মই কৈছোঁ ইয়াত গোট খোৱা মানে 80% মানুহ ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ লগত ডাইৰেক্ট ইনডাইৰেক্টলি জড়িত আছে। সেইকাৰণে কৈছোঁ ক'বই। মই কৈছোঁ আৰু দলবিলাকো যাৰ মই ক'লোঁ কোনো ভেটিয়ে নাই, এওঁ প্ৰাৰ্থীটো আগবঢ়াব আৰু ক'ব যে এইবাৰ আমি জিকিম। কিন্তু আপোনালোক কৈছোঁ হয়, দুটা ষ্টেটত তেওঁলোকৰ চৰকাৰ থকাৰ কাৰণে তেওঁলোক হয়তো ভাবি লৈছে যে হয়তো এবাৰ আমি আৰু কেইবাটাও, কিন্তু আপোনালোক কৈছোঁ আহি থকা দিনকেইটাত তেওঁলোকৰ যিটো ৰাজনৈতিক দল যাক আপ বুলি কোৱা হয় তাৰ অৱস্থা বহুত বেয়া আৰু সেইকাৰণে আপোনালোক জনাইছোঁ যে তেওঁলোক নিজৰ ভিতৰৰ দ্বন্দ্ব আৰম্ভ হৈছে আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ বনাব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব।